এজন ইমাম চাহাবক ৰাইজে কিমান ভাল পাব পাৰে, এজন ইমাম চাহাবক ৰাইজে কিমান সন্মান কৰিব পাৰে, কিমান মৰম কৰিব পাৰে। কলিয়াবৰৰ শিলঘাট, সেই শিলঘাটৰ হেনচুৱা গাঁৱৰ এই জামে মছজিদত পাৰে। ইমাম চাহাব আছিলে মৰহুম মৌলানা আব্দুল কুদ্দুছ চাহাব। তেখেতে ইয়াত থকা অৱস্থাত তেওঁলোকে সম্পূৰ্ণখিনি যিখিনি ইমাম চাহাবক সা সন্মান কৰিব লাগে সেইখিনি আছেই। আৰু লগতে তেখেতৰ যেতিয়া বেমাৰ হ'ল, তেখেতৰ যেতিয়া ৰোগত পৰিলে, তেওঁলোকে সেই ইমাম চাহাবক কি কৰিলে, তেওঁলোকে সম্পূৰ্ণ পেঞ্চনসহ তেওঁলোকে অৱসৰ দিলে আৰু এই মছজিদতে থাকিবৰ কাৰণে তেওঁলোকে মছজিদৰ লগতে সংলগ্ন ঠাইত থাকিবলৈ সুবিধা দিলে। আজি সেই ইমাম চাহাবৰ ইন্তেকালৰ পিছত, আজি 1 মাহো হোৱা নাই ইন্তেকাল হোৱা, ইন্তেকালৰ পিছত তেওঁলোকে দোৱা মেহফিল আয়োজন কৰিছে ইমাম চাহাবৰ নেতৃত্বত। এইসকল চাওক ৰাইজ, এইসকল কিমান ৰাইজ, তেওঁলোকৰ কিমানখিনি মানুহ আজি আহিছে এই ইমাম চাহাবৰ এইফালে দিব, ইমাম চাহাবৰ আজি দোৱা কৰিবৰ কাৰণে। আজি গোটেই ৰাইজ আজি ইয়াত আহিছে। ইমাম চাহাবক তেওঁলোকে কিমান ভাল পায় আজি তেওঁলোকে ক'ব। ইমাম চাহাবৰ জীৱিত কালতো তেওঁৰ ৰোগগ্ৰস্ত, তেওঁ অপাৰগ হোৱাৰ পিছতো, ইমামতি কৰিব নোৱাৰাৰ পিছতো তেওঁলোকে পেঞ্চন প্ৰদান কৰিছিল, তেওঁলোকে পাৰিশ্ৰমিক তেওঁক দিয়া আছিলে। কিন্তু ইমাম চাহাব ইন্তেকাল হোৱাৰ পিছতো তেওঁলোকে আজি 3 মাহ পৰ্যন্ত তেওঁৰ পৰিয়ালক পেঞ্চন আদায় কৰিম বুলি তেওঁলোকে ঘোষণা কৰিছে। আৰু আজি এই দোৱা মেহফিলত তেওঁলোকে আজি কথাটো ঘোষণা কৰিছে। এই আমাৰ মাজত আছে এই মছজিদৰ, কেনচুৱা গাঁৱৰ মছজিদৰ সম্পাদক চাহাব, আমাৰ ইমৰান, আৰু প্ৰেচিডেণ্ট চাহাবো আছে। তেওঁলোকে আজি ক'ব তেওঁলোকৰ মনৰ কথাটো আজি তেওঁ ব্যক্ত কৰিব যে ইমাম চাহাবক তেওঁলোকে ইমান সন্মান আৰু মৰম কিয় কৰিছে। আচলতে কৰিবই লাগে ইমাম চাহাবসকলক। আমাৰ এই আদৰ্শ আমি দাঙি ধৰিব লাগে, গোটেই অসমত এই আদৰ্শ যাব লাগে। ইমাম চাহাবক তেওঁলোকে কি ভাবি পেলাই ইমান সুন্দৰকৈ তেওঁলোকে এই ব্যৱস্থাটো হাতত লৈছিল। আসসালামু আলাইকুম। আমি কলিয়াবৰ মহকুমাৰ অন্তৰ্গত আমাৰ খেনচোৱা গৰীয়া মুছলমান গাঁও। আজি আমাৰ যিটো অনুষ্ঠান হৈছে, ইতিমধ্যে আমাৰ কাশ্মীৰ চাহাবে কৈছিল যে আমাৰ মছজিদৰ ইমাম, অৱসৰপ্ৰাপ্ত ইমাম মৌলানা আব্দুল কুদ্দুছ চাহাব, তেখেত 1986 আমাৰ মছজিদত আহি ইমামতি হিচাপে সংস্থাপন ল'লে। আৰু 1986 পৰা 2019 চনলৈকে তেখেতে ধাৰাবাহিকভাৱে 34-35টা বছৰ আমাৰ মছজিদতে ইমামতি কৰিলে। আৰু এই দীঘলীয়া সময়খিনিত আমাৰ গাঁওখনক ধৰ্মীয় শিক্ষাৰে যথেষ্ট শিক্ষিত কৰিলে। আৰু গাঁৱৰ সকলো পুৰুষ, মহিলা, যুৱক যুৱতী সকলোৰে লগত সমিল মিলেৰে চলিব পৰা এগৰাকী ইমামক আমি হেৰুৱাই আজি আমি মৰ্মে আমি দুখিত হৈছোঁ। গোটেই গাঁও আজি তেখেতৰ মৃত্যুত আমি ম্ৰিয়মান হৈছোঁ। আৰু তেখেতৰ অৱসৰৰ পিছত 2019 চনৰ পৰা আমি মৃত্যুৰ আগদিনালৈকে খেনচোৱা গাঁৱৰ ৰাইজে তেখেতক প্ৰতি মাহে আমি ঘৰখন চলিব পৰাকৈ পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিছিলোঁ। আৰু আজি তেখেতৰ মৃত্যু হোৱা এমাহ হৈছে। আমাৰ কাৰ্যনিৰ্বাহক সভাই সিদ্ধান্ত গ্ৰহণ কৰিছে যে মৰহুম আব্দুল কুদ্দুছ চাহাবক মৰণোত্তৰভাৱে 3 মাহৰ পেঞ্চন তেখেতসকলৰ পৰিয়ালবৰ্গলৈ আমি আগবঢ়াইছোঁ। আৰু আমি আমাৰ লগতে সমগ্ৰ অসমৰ প্ৰতিটো পৰিয়ালৰ, প্ৰতিটো সমাজৰ মছজিদৰ পৰিচালনা সমিতিক আমি অনুৰোধ জনাম, আমাৰ যাতে এই পদ্ধতিটো অসমৰ প্ৰতিটো মছজিদেই যাতে আদৰ্শ হিচাপে গ্ৰহণ কৰে। এজন ইমামক যদি আমাৰ নিচিনাকৈ যদি প্ৰত্যেকজন ইমামে প্ৰত্যেকটো মছজিদত যদি সন্মান পাবলৈ সক্ষম হয়, আমি ভাবোঁ যে আৰবী শিক্ষাৰ অভাৱ কেতিয়াও নহ'ব। কিয় বৰ্তমান সময়ত এনেকুৱা হৈছে যে আমাৰ ল'ৰা ছোৱালীক আমি আৰবী লাইনটোত পঢ়াবলৈ ক'ৰবাত নহয় ক'ৰবাত অকণ সংকোচ ভাৱ থকা যেন অনুভৱ হয়। যে এনেকুৱা লাগে যে এই লাইনটোত পঢ়িলে কোনো সংস্থাপনৰ বাট নাথাকে বা হেৰিয়াৰ বাট নাথাকে। সেয়েহে আমি গাঁৱৰ ৰাইজৰ সৰ্বসন্মতিক্ৰমে আমি এনেকুৱা এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু আশা কৰিম অসমৰ ৰাইজে আমাৰ এই সিদ্ধান্তটোৰ প্ৰতি সন্মান জনাব, প্ৰত্যেকটো জামাতে সন্মান জনাব, আৰু প্ৰত্যেকটো মছজিদৰ ইমামেও যাতে আমাৰ নিচিনাকৈ এটা সন্মান পাবলৈ সক্ষম হয়। আমি আজি এই মুহূৰ্তত এই পবিত্ৰ মঞ্চৰ পৰা আমি তাৰে আশা কৰিছোঁ। আমাৰ প্ৰেচিডেণ্ট চাহাব আছে, তেওঁৰ পৰা 2 আশা শুনিব বিচাৰিছোঁ আমি। হয়, আজি আমি এই খেনচোৱা গাঁওখন মৰহুম আব্দুল কুদ্দুছ চাহাব ইন্তেকাল হোৱাৰ পিছত গোটেই গাঁওখনেই আৱেগিক হৈ গৈছে। গোটেই গাঁৱকে কন্দুৱাই আজি এমাহৰ আগত তেখেত আমাৰ মাজৰ পৰা আঁতৰি গ'ল। সেইকাৰণে আমি তেখেতৰ হৈ আজি এই গোটেই গাঁৱে মিলি তেখেতৰ হৈ এটা দোৱাৰ আয়োজন কৰিছোঁ। আমাৰ কমিটিৰ তৰফৰ পৰা, ৰাইজৰ তৰফৰ পৰা আগলৈও যাতে এনেকেই গোটেই অসমত
ইমামসকলৰ বাবে এনেকুৱা এটা অনুষ্ঠান প্ৰচলিত হৈ থাকে তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। আমাৰ মাজত এই তেখেতৰ পৰিয়ালবৰ্গ উপস্থিত আছে। এই পৰিয়ালৰ তেখেতৰ ভাতৃ ভাই, সৰু ভাই, তেওঁ কেনেকুৱা লাগিছে আজি, কি ক'ব আপুনি? আসসালামু আলাইকুম। আজি এইটো হোৱাৰ পিছত আমি ইমান সুখী হৈছোঁ যে আমাৰ পৰিয়ালৰ হৈ মই সুখী হৈছোঁ যে এনেকুৱা এজন মোৰ দাদাক এণ্টেকলৰ পিছতো যে এনেকুৱা এটা হেৰি কৰিছে যে মই ভাবোঁ যে আগলৈ যি অসমৰ তথা ভাৰতবৰ্ষৰ যিমানবোৰ মছজিদ আছে প্ৰত্যেকটা মছজিদৰ ইমাম চাহাবসকলে এনেকুৱা সন্মানিত কৰে যেন। ধন্যবাদ। আশা ৰাখিছোঁ। এজন ইমাম চাহাবক মানুহে কিমান মৰম কৰিব পাৰে, এজন ইমাম চাহাবে মানুহৰ মনত কেনেকৈ শিপাব পাৰে, কেনেকৈ মানুহৰ মনৰ মৰম বুটলিব পাৰে, এই শিলঘাটৰ খেনচোৱা গাঁৱৰ এই মছজিদটোৰ ইমাম চাহাব হজৰত মৌলানা মৰহুম আব্দুল কুদ্দুছ চাহাব এই ক্ষেত্ৰত ইয়াত আমাৰ কাৰণে উদাহৰণ, আমাৰ ইমাম চাহাবসকলৰ কাৰণেও এটা উদাহৰণ। আৰু ইমাম চাহাবসকলক আমি যিসকলে আমাৰ মছজিদত তেওঁলোকৰ পিছত নামাজ পঢ়োঁ, সেইসকল লোকৰ অৰ্থাৎ আমাৰ সমাজসমূহৰ কাৰণেও এটা নিদৰ্শন যে খেনচোৱা গাঁৱৰ ৰাইজে কি ধৰণে ইমাম চাহাবক সন্মান যাচিছে আৰু ইমাম চাহাবৰ কাৰণে কেনেকৈ তেওঁলোকে আজি তেওঁৰ ইন্তেকালৰ পিছতো আজি সমগ্ৰ ৰাইজে আজি কান্দি আছে। এইটো এটা কিন্তু আমাৰ সমগ্ৰ অসমৰ কাৰণে এটা নিদৰ্শন, সমগ্ৰ ভাৰতৰ কাৰণে, মুছলমান সমাজৰ কাৰণে এটা নিদৰ্শন। আল্লাহ তালাই সকলো ৰাইজকে আমাৰ এই নিদৰ্শনক আল্লাহ তালাই কবুল কৰক আৰু আমাক সকলোকে যাতে দিনৰ ৰাস্তাত চলাত তৌফিক দান কৰক। আসসালামু আলাইকুম।